কৃষ্ণ জয় গুৰু শংকৰ সেয়া জন্মৰ সেৱাস্থলী পাপাই মাতৃ হওক। আজি পুনৰ কিছু সময় পোৱাৰ বাবে আপোনাৰ সবৰ ওচৰত পুনৰ আহিছোঁ কীৰ্তনৰ পঞ্চম কীৰ্তন বিশ্লেষণৰ বাবে। কৃষ্ণ হে প্ৰভু আই মাতৃ হওক। হৃদয়েৰে যি আমাৰ বাজ হয় তাকে আগবঢ়াম। কৃষ্ণ পঞ্চম কীৰ্তন ঘোষা। গতি মূৰ গোবিন্দ দেৱ মাধৱ বিনা বন্ধু নাহি কেও। গতি মূৰ গোবিন্দ দেৱ মাধৱ বিনা বন্ধু নাহি কেও। কৃষ্ণ হে বাবাই মাতৃ হওক। আমি হবে কীৰ্তনৰ যিটো সুৰ, সেই সুৰ অনুযায়ী আমি হবে কীৰ্তনত আমি সেই সুৰ লোৱা নাই, কাৰণ আমি হবে কেৱল ইয়াৰ মহত্ব, কীৰ্তন ঘোষাখনৰ দ্বাৰা আমাক কি মহত্ব ক'ব বুজাইছে সেইখিনিহে আমি ক'বলৈ ওলাইছোঁ। গতিকে আপোনাৰ হবে ক্ষমা কৰিব যে কীৰ্তনৰ আমি যেনেকৈ গাব লাগে আমি হবে তেনেকৈ গোৱা নাই। কেৱল ইয়াৰ তাৎপৰ্য আৰু অৰ্থৰ বিশ্লেষণৰ বাবেহে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আমি হবে আপোনাৰ সবৰ আগত এনেকৈ গাইছোঁ। কৃষ্ণ ইয়াত প্ৰভু ভগৱন্তৰ ঘোষাত প্ৰভু ভগৱন্তৰ বিষয়ে আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এনেকৈ কৈছে, গতি মূৰ গোবিন্দ দেৱ। মানে গোবিন্দ ভগৱন্তৰ বিনে আমাৰ কেতিয়াও গতি নাই। আমাৰ গতি দিওঁতা কেৱল প্ৰভু ভগৱন্ত। সেইকাৰণে এই কথাখিনি আমাৰ এই চাৰি সিদ্ধ আৰু জয় বিজয় যিখিনি মানে ঘটনা ঘটি আছে, তেওঁলোকেও প্ৰাৰ্থনা কৰিছে ভগৱন্তক শ্ৰীচৰণক, যে এই বৈষ্ণৱৰ যি গণ্ডগোল হৈছে, বৈষ্ণৱৰ মাজত যি কাজিয়া হৈছে, সেই কাজিয়াত মানে ভগৱন্ত কৃষ্ণক তেওঁলোকে প্ৰাৰ্থনা কৰিছে। মাধৱৰ বিনা বন্ধু নাহি কেও। আৰু সেই মাধৱ ঈশ্বৰ কৃষ্ণৰ বিনে বন্ধু আৰু কোনো নাই বুলি আমাক গুৰুজনাই ইয়াত আমাক দাঙি ধৰিলে। এতিয়া ইয়াৰ পৰা আমি বুজিব লাগিব যে এই সংসাৰ ব্ৰহ্মাণ্ডৰ মাধৱ ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ বিনে আৰু কোনো নাই। মা পদে লক্ষ্মী, ধপ পদে গৰাকী। গতিকে লক্ষ্মীক যিজনে ধাৰণ কৰি ৰাখিছে সেইজনে হ'ল মাধৱ। সেই মাধৱৰ বিনে আৰু কোনো কাৰো গতি নাথাকে। গতিকে তেওঁৱে আমাৰ গতি দিওঁতা, তেওঁৱে আমাক পালন কৰোঁতা। তেওঁৰ নাম ল'লে আমি সদায় আনন্দত থাকিব পাৰোঁ। গতিকে তেওঁৰ নামবিলাক সদানন্দ বুলি কৈছে। পৰমানন্দ য'ত থাকে। সেইকাৰণে প্ৰভু ভগৱন্তৰ এনেকৈ গুৰুজনাই লিখিছে, যাৰ দ্বাৰা আমি ঘোষিব পাৰোঁ ভগৱন্তক, আমি এনেকৈ ঘোষিব পাৰোঁ। সেইকাৰণে আমাক এইখিনি কথা ঘোষা বুলি দিলে। পদ কৰিলা স্তুতি চাৰি মহামুনি, চাৰি কো মাধৱে মাতিলা গুণী। পৰিষদ জয় বিজয় মূৰ, কৰিলা মহা অপৰাধ ঘোৰ। ভগৱন্ত কৃষ্ণক চাৰি সিদ্ধ হৈ প্ৰণাম কৰিছে, মাতিছে। আৰু যেতিয়া চাৰি সিদ্ধই প্ৰণাম কৰি ভগৱন্ত কৃষ্ণৰ চৰণক কাকুতি কৰিছে, তেতিয়া চাৰি সিদ্ধক ভগৱন্তই মাত লগাইছে, মনত চিন্তা কৰি মাত লগাইছে যে এই জয় বিজয় আমাৰ সবৰ পাৰিষদ হয়। এই পাৰিষদ দুগৰাকীয়ে ঘোৰ অপৰাধ কৰিলে, এই বুলি ঈশ্বৰ ভগৱন্তয়ো কৈছে।
এ ৰাম বিহিলা উচিত দণ্ড হাক কদৰ্থিলা দুয়োৱাতি আমাক অহেবকে যদি কৰে অপকাৰ পাৱে অপযশে স্বামী কটাৰ। আৰু কৈছে জয় বিজয় কৈছে যে জয় বিজয়ৰ বিষয়ে চাৰিসিদ্ধক ভগৱন্তই কৈছে যে এই দুই পাৰিষদ আমাভাৱৰ পাৰিষদ, এই পাৰিষদক হে মহামুনি তোমালোকে উচিত দণ্ড দিলা, কাৰণ যি সেৱকে যদি ভুল কৰে গতিকে স্বামীৰ অপৰাধ হয়, গতিকে সেৱক ঈশ্বৰৰ অপৰাধ হ'ব। গতিকে আপোনালোকে এই দুগৰাকীক উচিত শাস্তি বিহিলে। গতিকে সেই বান্ধৱ হওক, সেই ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন যদি আমি কৰিবলৈ আহিছোঁ, হে প্ৰভু আমিও তেনেকৈ শুদ্ধ আক্ৰোশ নথকাকৈ আমি শুদ্ধ একোজন ভকত হ'ব লাগিব। মন চিত্তকে আদি কৰি সম্পূৰ্ণ ঈশ্বৰত অৰ্পণ কৰিব লাগিব। আমি কোনো ঠগ প্ৰবঞ্চনা ইত্যাদিত বিলীন হ'ব নালাগিব। আমাৰ বচন বাক্য ইত্যাদি ঈশ্বৰৰ পন্থ কৰিব লাগিব। আমি জীৱ জগতৰ কল্যাণ কৰ্ম কৰিব লাগিব। যদি আমি জীৱ জগতৰ কল্যাণ কৰ্ম নকৰোঁ, বৈষ্ণৱক নিন্দা কৰোঁ, তেনেহ'লে আমিও ভগৱন্তৰ চৰণত যদিও আমি সদায় প্ৰাৰ্থনা কৰোঁ, তথাপিও আমি এই জয় বিজয়ৰ দৰে, এই পাৰিষদৰ দৰে আমি শাস্তি ভুগিব লাগিব। কাৰণ আমি একোজন বৈষ্ণৱ ভকত হোৱাৰ পিছত আমি কিমান শুদ্ধ হ'ব লাগিব আমি নিজকে চাব লাগিব। যদি আমি এই শুদ্ধতা কৰ্ম নকৰোঁ, তেনেহ'লে আমাৰ জীৱনলৈও বিপদ আহি পৰে, আৰু যাৰ বাবে আমি উচিত দণ্ড পাব লগা হয়। ঈশ্বৰৰ কিন্তু একো নহয়। ইয়াত দেখিছেনে প্ৰভু সমস্ত, ইয়াত ভগৱন্ত ঈশ্বৰৰ কোনো ক্ষয় ক্ষতি হোৱা নাই। ক্ষয় ক্ষতি হৈছে সেই ভকত দুজনৰ, যি পাৰিষদ দুজনে মনত যি ভাৱ লৈছিল, অহংকাৰ ৰূপী ভাৱ তেওঁলোকে পুহি ৰাখিছিল। গতিকে আমি যদি ঈশ্বৰৰ নামো যদি আমি লওঁ, ঈশ্বৰৰ কাষতো যদি থাকোঁ, যদি আমাৰ মাজত এনেকুৱা অহংকাৰ সোমাই যদি আমি এই ভাৱসমূহ লৈ থাকোঁ, তেনেহ'লে আমিও এনেকুৱা শাস্তি পাব লগা হয়। একোজন বৈষ্ণৱ আৰু ঈশ্বৰৰ মাৰ্গৰ লোক হোৱাৰ লগে লগে তেওঁ কিমান নীতি পালন কৰিবলগীয়া হয়, কিমান শুদ্ধতাত থাকিবলগীয়া হয়, এইখিনিয়ে আমাক বুজাইছে। গতিকে ঈশ্বৰৰ পাৰিষদ হোৱাৰ পিছতো বৈকুণ্ঠৰ পৰা তেওঁলোক নামি আহিব লগা হৈছে। সেয়েহে আমি একোজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত হোৱাৰ লগে লগে আমিও একোজন পবিত্ৰ ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন পবিত্ৰৰূপী হ'বলৈ চেষ্টা কৰিব লাগিব। কাৰণ ইয়াৰ পৰা যদি আমি আঁতৰি যাওঁ, তেনেহ'লে আমাৰো সমাজলৈ বিঘিনি আহিব। কেৱল আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথাই নহয়, যে সম্পূৰ্ণ ভকত আমি যিয়ে পন্থ নহওক, যদি প্ৰকৃত ভকত হ'বলৈ যাব লাগে, তেনেহ'লে আমি ভকতৰ কৰ্ম, বৈষ্ণৱৰ কৰ্ম দৃঢ়তাৰে আমি পালন কৰিব লাগিব। আমি ঈশ্বৰত শৰণ লোৱাৰ পিছত আমি কেনেকৈ চলিব লাগিব, কেনেকৈ নৈতিকতা কৰ্ম কৰিব লাগিব, সেইখিনি কথা আমাক দিছে, ইয়াৰ দ্বাৰা আমাক কৈছে। নহ'লে এই জয় বিজয় যি পাৰিষদৰ লেখীয়া হ'ব পাৰে, যাৰ বাবে এই পাৰিষদে ভুল কৰাৰ বাবে কি হয়, স্বামী মানে অপযশ হয়, সেইজন ভগৱন্তৰ অপযশ হৈ যাব বুলি কৈছে যদি পাৰিষদে ভুল কৰে। সেইকাৰণে কৈছে যে তোমালোকে এই পাৰিষদ দুজনক উচিত দণ্ড বিহিলা বুলি কৈছে। এ ৰাম ক্ষমিউক মুকচাৰী মহাহিষ্ট ব্ৰাহ্মণ গণৰ মূৰ মহা